নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 22 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ 40 হাই প্ৰফাইল ষ্টাৰ কেম্পেইনাৰে নিৰ্বাচনী প্ৰচাৰ চলাব অসমত। এক ডাঙৰ খবৰ জনাইছোঁ, নিৰ্বাচনী ধুমুহা সৃষ্টি কৰিবলৈ অসমলৈ আহিব বিজেপিৰ 40 ষ্টাৰ কেম্পেইনাৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী লগতে ৰাষ্ট্ৰীয় সভাপতি বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমত চলাব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসম ভৰি পৰিব দিল্লীৰ VIP ষ্টাৰ কেম্পেইনাৰেৰে আৰু দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ওদালগুৰিৰ টংলাত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে আৰু হেভিৱেট কেম্পেইনাৰৰ আগমনক লৈ হাহাকাৰ লাগিছে বিৰোধী শিবিৰৰ মাজত আৰু নিৰ্বাচনী ধুমুহা সৃষ্টি কৰিবলৈ অসমলৈ আহিব বিজেপিৰ 40 ষ্টাৰ কেম্পেইনাৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। লগতে বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমত চলাব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত ভৰি পৰিব দিল্লীৰ VIP ষ্টাৰ কেম্পেইনাৰেৰে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অখিল গগৈক সময়সীমা বান্ধি দিলে শ্বেৰমান আলী আহমেদে আৰু আজিৰ ভিতৰত টিকট নাপালে নিৰ্দলীয়ভাৱে খেলিব নিৰ্বাচন। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক অখিল গগৈক সময়সীমা বান্ধি দিলে শ্বেৰমান আলী আহমেদে। আজিৰ ভিতৰত টিকট নাপালে নিৰ্দলীয়ভাৱে খেলিব নিৰ্বাচন আৰু টিকট নোপোৱা সন্দৰ্ভত হাজাৰ লোকক লগত লৈ শ্বেৰমান আলীৰ বৃহৎ সভা দেখিবলৈ পোৱা গৈছে। টিকট নাপালে 23 মাৰ্চত মনোনয়ন দাখিল কৰিব শ্বেৰমান আলী আহমেদে আৰু অখিল গগৈক সময়সীমা বান্ধি দিলে শ্বেৰমান আলী আহমেদে। কাইলৈৰ ভিতৰত অৰ্থাৎ আজিৰ ভিতৰত টিকট নাপালে নিৰ্দলীয়ভাৱে খেলিব নিৰ্বাচন আৰু টিকট নোপোৱা সন্দৰ্ভত হাজাৰ ৰাইজক লগত লৈ শ্বেৰমান আলীৰ এই বৃহৎ সভা। টিকট নাপালে 23 মাৰ্চত মনোনয়ন দাখিল কৰিব শ্বেৰমান আলীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ পাছতে এইবাৰ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল। তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ পাছতেই ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী। তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এসময়ৰ তৰুণ গগৈৰ দুৰ্গত মুৰ্দাবাদ ধ্বনি আৰু ভাস্কৰজ্যোতি বৰুৱাক নিৰ্দলীয় খেলাৰ দাবী জনোৱা হৈছে আৰু বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ পাখি কাটিছিল গৌৰৱ গগৈয়ে আৰু ভাস্কৰজ্যোতি বৰুৱাৰ বাসগৃহত গৌৰৱ গগৈ গো বেক ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আৰু বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ পাছতে এইবাৰ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবে টিকট কটা গ'ল নেকি কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ, তাক লৈ এতিয়া প্ৰশ্ন উঠিছে আৰু বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ টিকট কৰ্তনৰ পাছতেই ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী আৰু তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ এটি বিশেষ খবৰ। আপোনাৰ মাত্ৰ এটা মিছ কলতেই আপোনাৰ ঘৰৰ সন্মুখত আহি পাব গেছ চিলিণ্ডাৰ। মাত্ৰ এটা মিছ কল দিয়ক আৰু লাভ কৰক গেছ চিলিণ্ডাৰ। জনাইছোঁ সবিশেষ খবৰ। মাত্ৰ এটা মিছ কল আৰু ঘৰৰ পদূলিতে পাব LPG চিলিণ্ডাৰ। মুকলি কৰা হৈছে বিশেষ দুটা ফোন নম্বৰ। জনাইছোঁ সবিশেষ খবৰ। LPG গ্ৰাহকৰ বাবে আহি পৰিছে ভাল খবৰ, সকাহৰ খবৰ। মাত্ৰ এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ আৰু ঘৰৰ পদূলিতে পাব LPG চিলিণ্ডাৰ। মুকলি হ'ল নতুন ফোন নম্বৰ আৰু IOCLৰ তৰফৰ পৰা জনতাক দিয়া হৈছে বিশেষ সকাহ। মুকলি হ'ল দুটাকৈ নতুন ফোন নম্বৰ দুটা হৈছে 8927225667 আৰু আপুনি এই নম্বৰত কৰিব পাৰিব বুকিং। লগতে মিছ কল দি বুকিং কৰিবলৈ ডায়েল কৰক 8391990070 আৰু পুৰণি নম্বৰসমূহ পূৰ্বৰ দৰে থাকিব কাৰ্যক্ষম। গতিকে এই দুটা নম্বৰ নতুনকৈ দিয়া হৈছে, আপোনালোকে এই দুটা নম্বৰত
মিছ কল দি আপোনালোকৰ ঘৰৰ সন্মুখতে লাভ কৰিব LPG চিলিণ্ডাৰ আৰু ঘৰতে বহি এতিয়া মুহূৰ্ততে বুক কৰক আপোনাৰ চিলিণ্ডাৰ। LPG গ্ৰাহকৰ বাবে আহি পৰিছে ভাল খবৰ, সকাহৰ খবৰ। মাত্ৰ এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ। ঘৰৰ পদূলিতে পাব LPG চিলিণ্ডাৰ। ডাইল কৰক আপুনি 8927 নম্বৰ আৰু এটা নম্বৰ হৈছে 8391990070 আৰু পুৰি নম্বৰসমূহতো আপোনালোকে এই সুবিধা লাভ কৰিব। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিজেপিৰ শক্তি দেখি মই আচৰিত হৈছোঁ আৰু এইবাৰ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰি প্ৰদ্যুৎ বৰদলৈৰ এই ডাঙৰ মন্তব্য। এক ডাঙৰ খবৰ জনাইছোঁ, বিজেপিলৈ আহি মই আচৰিত হৈ গৈছোঁ বুলি মন্তব্য। বিজেপিৰ সাংগঠনিক শক্তি দেখি অভিভূত হৈছোঁ আৰু মোৰ হাতৰ আঙুলিত ধৰি বিজেপিয়ে মোক আগুৱাই লৈ যাব লাগিব। সময়ৰ তাকৰ আৰু যৌথভাৱে আমি কাম কৰিম। ৰাজনীতিত পাক ঘূৰণি আহিয়েই কৰ খুটি কৰলৈ যায় ঠিক নাই আৰু প্ৰতিদ্বন্দ্বী হ'লেও মীৰা বৰঠাকুৰৰ সৈতে সম্পৰ্ক বজাই ৰাখিম। বিজেপিৰ শক্তি দেখি এইবাৰ অভিভূত হৈছে প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈ এইবাৰ কেতবোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ আশী মই আচৰিত হৈ গৈছোঁ, বিজেপিৰ সাংগঠনিক শক্তি দেখি মই অভিভূত হৈছোঁ বুলি মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ। আৰু মোৰ হাতৰ আঙুলিত ধৰি বিজেপিয়ে মোক আগুৱাই লৈ যাব লাগিব। লগতে তেওঁ কৈছে যে বিজেপিৰ সাংগঠনিক শক্তি দেখি মই আচৰিত হৈছোঁ আৰু মোৰ হাতৰ আঙুলিত ধৰি মোক আগুৱাই লৈ যাব লাগিব আৰু সময় তাকৰ যৌথভাৱে আমি কাম কৰি যাম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বিৰোধী ঐক্যৰ ভোটৰ অংকক লৈ চিন্তিত শীৰ্ষ নেতৃত্ব। মিত্ৰতা হোৱাৰ পিছতো মসৃণ নহ'ব নেকি জয়ৰ পথ? কংগ্ৰেছ, ৰাইজৰ দল আৰু অজাপৰ মিত্ৰতাৰ পিছতো নিষ্কণ্টক নহয় জয়। বহু সমষ্টিত ভোটৰ অংক মিলা নাই বিৰোধী ঐক্যৰ। দলগাঁও সমষ্টিত অৱশেষত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বিজেপিয়ে। সংখ্যালঘু অধ্যুষিত সমষ্টিত AIUDF ক্ৰমাৎ ফেক্টৰ। সংখ্যালঘু অধ্যুষিত 23 সমষ্টিত 3টা এৰি দিলে RD আৰু AJP। বিন্যাকান্তি অজাপক, ৰাইজৰ দলক এৰি দিলে ধিং আৰু দলগাঁও। গৌৰীপুৰ, গোৱালপাৰা পূবত ৰাইজৰ দলৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা। CPIMক এৰি দিলে ভৱানীপুৰ, হৰভোগ আৰু গোৰেশ্বৰ সমষ্টি। বিৰোধী ঐক্যৰ ভোটৰ অংকক লৈ চিন্তিত হৈছে শীৰ্ষ নেতৃত্ব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নেদেখাজনে হিন্দু মুছলমানক বিভাজন কৰা নাছিল আৰু আমাক বিভাজন কৰিব নোৱাৰিব বুলি ঘোষণা এইবাৰ হিন্দু সমাজৰ। যিহেতু যোৱাকালি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উল ফিতৰ আৰু পবিত্ৰ ঈদ-উল ফিতৰৰ দিনাই এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছোঁ সবিস্তাৰে খবৰ। হিন্দু মুছলমানৰ তেজৰ ৰং বেলেগ বেলেগ নখে বুলি মন্তব্য কৰা হৈছে আৰু নেদেখাজনে কেতিয়াও হিন্দু মুছলমানক বিভাজন কৰা নাছিল। ঈদৰ দিনাই দেখা গ'ল একতাৰ নিদৰ্শন। নামাজীৰ ওপৰত ফুল ছটিয়াই হিন্দু সমাজৰ এই বৃহৎ ঘোষণা। কোনো শক্তিয়েই আমাক বিভাজন কৰিব নোৱাৰিব। মুছলমানৰ ওপৰত ফুল ছটিয়ালে এইবাৰ হিন্দু সমাজে। ৰাজস্থানৰ জয়পুৰৰ হিন্দু সমাজৰ আদৰ্শনীয় পদক্ষেপ দেখিবলৈ পোৱা গৈছে যোৱাকালিৰ দিনটোত। আৰু হিন্দু মুছলমানৰ তেজৰ ৰং বেলেগ বেলেগ নখে বুলি মন্তব্য। নেদেখাজনে কেতিয়াও হিন্দু মুছলমানক বিভাজন কৰা নাছিল। ঈদৰ দিনাই দেখা গ'ল একতাৰ নিদৰ্শন আৰু নামাজীৰ ওপৰত ফুল ছটিয়াই হিন্দু সমাজৰ এই বৃহৎ ঘোষণা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মুছলমানৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে। ঈদৰ দিনাই মুছলমানক এবাৰ অভয়বাণী মমতা বেনাৰ্জীৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ঈদত অংশ লৈ মুছলমানসকললৈ অভয়াবাণী এইবাৰ মমতা বেনাৰ্জীৰ। কোনো ধৰণৰ শংকাত ভুগিব নালাগে মুছলমানসকলে। আৰু SIRৰ দ্বাৰা বহু মুছলমানৰ নাম কাটি দিছে নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰে। সেইসকলৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছোঁ বুলি মন্তব্য মমতা বেনাৰ্জীৰ। আমি আশা কৰিছোঁ যে মুছলমানসকলৰ অধিকাৰ সুৰক্ষিত হ'ব আৰু আপোনালোকৰ সৈতে পৰিয়ালৰ সদস্যৰ দৰে মই আছোঁ আৰু মুছলমানৰ অধিকাৰ নৰেন্দ্ৰ মোদীয়ে কাঢ়ি নিব নোৱাৰে। বাছি বাছি মুছলমানৰ নাম কৰ্তন কৰি দিয়াটো কেতিয়াও সহ্য কৰা নহ'ব। আৰু এইবাৰ ঈদত অংশ লৈ মুছলমানসকললৈ অভয়বাণী মমতা বেনাৰ্জীৰ। কোনো ধৰণৰ শংকাত ভুগিব নালাগে দেশৰ মুছলমানসকলে। আৰু SIRৰ দ্বাৰা বহু মুছলমানৰ নাম কাটি দিছে নিৰ্বাচন আয়োগ আৰু বিজেপি চৰকাৰে। আৰু ইয়াক লৈ আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম বুলি মন্তব্য মমতা বেনাৰ্জীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ।
ছাব্বিছৰ বিধানসভা নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। প্ৰথমখন তালিকাত 17গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ দলটোৰ। চমৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজ্যিক সভাপতি দুলু আহমেদে। চমৰীয়া বিধানসভা সমষ্টিত আকৰ্ষণীয় খবৰ নিৰ্বাচনী যুঁজ। কংগ্ৰেছৰ প্ৰাৰ্থী তথা বিধায়ক ৰকিবউদ্দিন আহমেদ বনাম দুলু আহমেদৰ যুঁজ দেখিবলৈ পোৱা যাব। আৰু সমষ্টিটোৰ সংখ্যালঘু ভোটাৰে কাক নিৰ্বাচন কৰি পঠিয়াব দিছপুৰলৈ এতিয়া সেয়া হৈছে লক্ষণীয়। 26ৰ নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে। প্ৰথমখন তালিকাত 17গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ দলটোৰ। চমৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজ্যিক সভাপতি দুলু আহমেদে। আৰু চমৰীয়া বিধানসভা সমষ্টিত আকৰ্ষণীয় হ'ব এইবাৰ নিৰ্বাচনী যুঁজ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তথা বিধায়ক ৰকিবউদ্দিন আহমেদ বনাম দুলু আহমেদৰ যুঁজ। আহিছোঁ আন এক খবৰৰ মাজলৈ। বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। দলগাঁও আৰু চিচি বৰগাঁও সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা। দলগাঁৱত কৃষ্ণা শাখাক বিজেপিৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। চিচি বৰগাঁৱত জীৱন গগৈক বিজেপিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰা হৈছে আৰু বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দলগাঁও আৰু চিচি বৰগাঁও সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। দলগাঁও সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কৃষ্ণা শাখাই আৰু চিচি বৰগাঁৱত প্ৰাৰ্থিত্ব আগবঢ়াব জীৱন গগৈয়ে আৰু চিচি বৰগাঁৱত জীৱন গগৈক বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।